Hello guys, welcome back to my YouTube channel. So বন্ধুসকল আজি তোমালোকৰ মাজত লৈ আহিছো ক্লাছ 12 ফৰ আসামিজ কিতাপৰ 2 নম্বৰ চেপ্টাৰটো মগনিয়াৰ তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন চাইটা আজি তোমালোকৰ মাজত ডিসকাস কৰিম। সো বন্ধুসকল বলা ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে সো 1 নম্বৰ কোৱেশ্চনটো অতি চমু প্ৰশ্ন উত্তৰ। আৰু সো 1 নম্বৰ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতাৰ ৰচনা কৰা কবিগৰাকী কোন? উত্তৰ হৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী হ'ল যতীন্দ্ৰনাথ দুৱৰা। 2 নম্বৰটো চাবা কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ হৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম 1892 চনত হৈছিল। তাৰপিছত 3 নম্বৰটো চাবা যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। নেক্সট কোৱেশ্চনটো চাবা কিফালত 4 নম্বৰটো চোৱা উমৰ তীৰ্ণ পুথিখন কোনখন পুথিৰ ভৱানুবাদ? উত্তৰ হৈছে উমৰ তীৰ্ণ পুথিখনি ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভৱানুবাদ। তাৰপিছত 5 নম্বৰ চাবা যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তাৰপিছত 6 নম্বৰটো চাবা যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি? উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম হ'ল কথা কবিতা। তাৰপিছত 7 নম্বৰটো চাবা মগনিয়াৰ পাতটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে মগনিয়া পাতটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰপিছত 8 নম্বৰটো চাবা সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? ইয়াৰ উত্তৰ হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া যতীন্দ্ৰনাথ দুৱৰা। 9 নম্বৰটো চাবা যতীন্দ্ৰনাথ দুৱৰা ক'ত জন্ম হৈছিল? ইয়াৰ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা শিৱসাগৰৰ আমোলাপট্টিত জন্ম হৈছিল। তাৰপিছত 10 নম্বৰটো চাবা যতীন্দ্ৰনাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল? এইটো এনসাৰটো সিফালত চোৱা যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত গুৱাহাটীলৈ অনুষ্ঠিত অসম সাহিত্য সভাৰ 24তম অধিৱেশনত সভাপতিত্ব কৰিছিল। তাৰপিছত 11 নম্বৰটো চাবা মগনিয়াৰ পাতটিৰ কেন্দ্ৰস্থ ভাৱটো কি? উত্তৰ হৈছে মগনিয়াৰ পাতটিৰ কেন্দ্ৰস্থ ভাৱটো হ'ল দৰিদ্ৰতাৰ আন্তৰিকতা। তাৰপিছত 12 নম্বৰটো চাবা কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? উত্তৰ হৈছে কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি। সো বন্ধু-বান্ধৱীসকল আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট এটা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰিব নাপাহৰিবা। থ্যাংকছ ফৰ কিপ ৱাচিং মাই চেনেল।